হয় নিশ্চয়কৈ ৭৫ সংখ্যক গণৰাজ্য দিৱসলৈ মাথো আৰু এটা দিন বাকী গোৱালপাৰা চহৰৰ GTS খেলপথাৰত দেখা গৈছে ২৪টাকে ইয়াত দলে অনুশীলনত ব্যস্ত হৈ পৰিছে ভিডিঅ' জাৰ্নেলিষ্ট ইয়াৰ সামগ্ৰিক দৃশ্যপটী নামৰ দৰ্শক দেখুৱাইছে ক'বলৈ ইয়াত CRPF গোৱালপাৰা আৰক্ষী দুটাকে দল বন বিভাগৰ দুটাকে দল সৈনিক স্কুলৰ দুটা দল আৰু গোৱালপাৰা চহৰৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয় দলে মুঠ ২৪টা দলে ইয়াত অনুশীলন কৰি আছে এনেদৰে এয়া পেৰেড কৰি আছে তেওঁলোকে ভিডিঅ' জাৰ্নেলিষ্টে ইয়াৰ দৃশ্যসমূহ দেখুৱাই আছে চাইছে যে ক'বলৈ আৰু ইয়াত গোৱালপাৰা চহৰৰ GTS খেলপথাৰত পতাকা উত্তোলন কৰিব শক্তিমন্ত্ৰী নন্দিতা গাৰ্লচাই আৰু এয়া পেৰেডৰ দৃশ্যপটী নামৰ দৰ্শক দেখুৱাই আছে আৰু মই গোৱালপাৰাৰ ৰিজাৰ্ভৰ অফিচাৰগৰাকী আছে মই তেওঁৰ পৰা কিছু কথা যত্ন কৰিম দাদা এইবাৰ কিমানটা দলে অংশগ্ৰহণ কৰিছে এইবাৰ সৰ্বমুঠ ২৪টা দলে অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ ভিতৰত CRPF আছে আমাৰ গোৱালপাৰা পুলিচৰ এটা পুৰুষ আৰু এটা মহিলাৰ টীম আছে আৰু আমাৰ এই ফৰেষ্টৰ ট্ৰেইনিজ আছিলে 17 এপিবিএনত তেওঁলোকৰ পৰা দুটা গ্ৰুপ আহিছে হোমগাৰ্ডৰ আছে সৈনিক স্কুলৰ দুটা আছে আৰু বিদ্যালয় আছে ভালেইখন আছে আমাৰ গোৱালপাৰা জিলাৰ যিমানখিনি আছে গোটেই বিদ্যালয় আছে মহাবিদ্যালয় আছে NCC আছে আৰু চিভিল ডিফেন্সৰ এটা গ্ৰুপ আছে হয় নিশ্চয়কৈ ভিডিঅ' দৰ্শক ইয়াত দেখুৱাই এয়া আচলতে যি সৈনিক স্কুল দুটাকে দল ইয়াত অনুশীলনত ব্যস্ত হোৱা দেখা গৈছে ক'বলৈ গৈছে আৰু লগতে গোৱালপাৰা মহাবিদ্যালয় NCCৰ দল আৰু গোৱালপাৰা জিলাৰ বহুকেইখন বিদ্যালয় দলে ইয়াত অনুশীলনত ব্যস্ত হৈ দেখা গৈছে যিটো গণৰাজ্য দিৱসলৈ মাথো আৰু এটা দিন বাকী আৰু এয়া হৈছে তেওঁলোকে শেষটোৰ আখৰা সেই আখৰাত তেওঁলোকে এনেদৰে ব্যস্ত হৈ পৰিছে ক'বলৈ ইয়াত কেৱল ল'ৰা নহয় বহুকেইটা ছোৱালীৰ দলো ইতিমধ্যে এই পেৰেডত অনুশীলন কৰা দেখা গৈছে ক'ব লাগিব যে যিহেতু গোৱালপাৰাৰ এই GTS খেলপথাৰত ইয়াত পতাকা উত্তোলন কৰিব শক্তিমন্ত্ৰী নন্দিতা গাৰ্লচাই আৰু এনেদৰে দেখা হৈছে মুঠ আৰু এয়া গোৱালপাৰাৰ পৰিৱেশ আমি আপোনালোকক দেখুৱালো।